আৰু এই মুহূৰ্তত পুনৰবাৰ সংযোজিত হ'ব বিচাৰিছোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে। অখিল গগৈ ডাঙৰীয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে। যিহেতু মুখ্যমন্ত্ৰী আজিৰ দিনটোত বিৰোধী বুলি কথাখিনি ক'লেও এইটো কথা জলজল পটপট যে কালিৰে পৰা বা আজিৰ দিনটোতো অখিল গগৈ ডাঙৰীয়া যথেষ্ট সৰব হৈছিল। গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকৰ কোনো জ্ঞানৰ গভীৰতা নাই? নমস্কাৰ। আপোনালোকে একো নাজানে? কটো কনে খটো খ আপোনালোকে সেইবিলাকো নাজানে? ক'ত খবৰ পালে? মোৰ কথা নহয় এইখিনি, মাননীয় মুখ্যমন্ত্ৰীৰ কথা। উত্তৰখিনি আপোনাৰ পৰা বিচাৰিছোঁ ৰিগাৰ্ডিং দ্য চাৰ্জশ্বিট অফ জুবিন গাৰ্গ। মই জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ যিজন অভিযুক্ত, আমাৰ জুবিনদাৰ আটাইতকৈ যিজন অভিযুক্ত, যাক A1 একিউজ নাম্বাৰ 1 বুলি কোৱা হৈছে, সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিকেইটা অভিযোগ আনিছে চাৰ্জশ্বিটত, সেইকেইটা মই আপোনালোকক গাই দিছোঁ অসমীয়াত অনুবাদ কৰি। নিশ্চয়। এই অনুবাদটো শুনি আপোনালোকে নিজে সিদ্ধান্ত লওক। অসমীয়া মানুহে, আপোনাৰ টিভি চাই থকা প্ৰত্যেকজন অসমীয়াই সিদ্ধান্ত লওক যে আচলতে এইকেইটা অভিযোগ নহয়, এইকেইটা সাক্ষ্য প্ৰমাণ বুলি কৈছে। এই সাক্ষ্য প্ৰমাণ, এই এভিডেন্সসমূহ পোৱাৰ পাছত সেই মানুহজন BNSS 2023 ছেকশ্যন 103 103 নম্বৰ ধাৰাৰ অধীনত তেওঁৰ মৃত্যুদণ্ড হ'ব নে নহ'ব। মই গাই দিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগবিলাক। এইটো পেজ নাম্বাৰ 294, চাৰ্জশ্বিট নম্বৰ 14/2025। তাত সিদ্ধাৰ্থ শৰ্মাৰ অভিযোগ বিৰুদ্ধে সাক্ষ্যবিলাক হ'ল: 1, ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ সেই নিচাগ্ৰস্ত আৰু অৱচেতন অৱস্থাত সাঁতুৰিবলৈ দিয়া। তাৰপিছত 2 বুলি মইহে কৈছোঁ দেই, ইয়াত 2 বুলি লিখা নাই। হয়, ইয়াত আগফালে এটা ব্লেক স্পট এটা দিছে। লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া। 3, চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া। জুবিন গাৰ্গৰ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই ভুক্তভোগীক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিবলৈ পৰামৰ্শ দিছিল, আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত A1 একিউজ নাম্বাৰ 1 তাৰমানে সিদ্ধাৰ্থ শৰ্মাই নিজে উপস্থিত আছিল, ডাক্তৰৰ সন্মুখত উপস্থিত আছিল। ভুক্তভোগীৰ মৃগী ৰোগ এপিলেপচি মৃগী ৰোগৰ ইতিহাস থকাৰ পাছতো যাত্ৰাৰ বাবে চিকিৎসাগত সুস্থতাৰ প্ৰমাণপত্ৰ নোলোৱা। ভুক্তভোগীৰ বমি হোৱা আৰু মৃগীৰ লক্ষণসমূহ সাধাৰণ গেষ্ট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰা। ভুক্তভোগীৰ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু তেখেতৰ পৰা সৰ্বাধিক আৰ্থিক লাভালাভৰ চেষ্টা কৰা। শেহতীয়াভাৱে মহাবীৰ একুৱা বুলি এটা পানী কোম্পানী, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা। ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা। বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাব দে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া। এতিয়া এই যে যিকেইটা সাক্ষ্য প্ৰমাণ, এইকেইটাই হ'ল এই একিউজজনৰ বিৰুদ্ধে, এই অভিযুক্তজনৰ বিৰুদ্ধে এই চাৰ্জশ্বিটৰ পৃষ্ঠা নম্বৰ 294, চাৰ্জশ্বিট নম্বৰ 14/2025 সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দিয়া সকলো সাক্ষ্য প্ৰমাণ। এতিয়া আপোনালোকক মই সুধিছোঁ, অসমবাসী ৰাইজক, যে এই সাক্ষ্য প্ৰমাণকেইটা শুনি, এইকেইটা প্ৰমাণ শুনি, এভিডেন্স এইকেইটা লাভ কৰি আপোনালোকে কি ভাবে যে সিদ্ধাৰ্থ শৰ্মা সঁচাকৈ ফাঁচী কাঠত ওলমিবনে? সিদ্ধাৰ্থ শৰ্মাক সঁচাকৈ মৃত্যুদণ্ড দিবনে? মই বাকীকেইজনৰ গাই নিদিওঁ, বাকীকেইজনৰ মই অনুবাদ কৰি লৈছোঁ। মই আপোনালোকক গোটেইখিনি গাই নিদিওঁ, মাত্ৰ মই সিদ্ধাৰ্থ শৰ্মাৰ কথা ক'লোঁ। আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পোৱা আটাইতকৈ ডাঙৰ যিকেইটা মানে আপোনাৰ আপোনাৰ আটাইতকৈ যিকেইটা ডাঙৰ প্ৰমাণ, মই সেই প্ৰমাণকেইটা আপোনালোকৰ সন্মুখত গাই দিলোঁ। আপোনালোকৰ সন্মুখত গাই দিলোঁ।
আৰু এই প্ৰমাণকেইটা পোৱাৰ পাছত আপোনালোকে মোক এতিয়া কওক যে সিদ্ধাৰ্থ শৰ্মাৰ এই যিকেইটা প্ৰমাণ তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ পোৱা গৈছে বুলি কৈছে, এই সাক্ষ্য প্ৰমাণবিলাক পোৱাৰ পাছত তেওঁ আচলতে মৃত্যুদণ্ড হ'ব নে নহ'ব। মই সেইকাৰণে বাৰম্বাৰ আগতে কৈ আছিলোঁ যে যদিও আচলতে বহুত বেছি আমাৰ মুখ্যমন্ত্ৰীয়ে হাল্লা হুলস্থুল কৰি আছে, আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই অভিযুক্তকেইজনক বচাবৰ কাৰণেহে কাম কৰি আছে। আৰু মই চাৰ্জশ্বিটখন পঢ়ি আপোনালোকক 100% আজিৰ দিনটোত মই এজন লেজিছলেটৰ হিচাপে, এজন বিধায়ক হিচাপে, মই পঢ়া শুনা কৰা এটা মানুহ হিচাপে, লৰ কিতাপ পঢ়া এজন মানুহ হিচাপে, অসমৰ আটাইতকৈ বেছি গোচৰ থকা 165টা গোচৰ থকা আৰু মোৰ বিৰুদ্ধে আটাইতকৈ বেছি চাৰ্জশ্বিট হোৱা, মই আটাইতকৈ বেছি চাৰ্জশ্বিটেড মানুহ, সেই অসমৰ মানুহটোৱে মই চাৰ্জশ্বিটখন পঢ়ি আপোনালোকক কৈছোঁ যে এই চাৰ্জশ্বিটখন পঢ়িলে কোনো ন্যায়াধীশে এই চাৰ্জশ্বিটখন চাই পৃথিৱীৰ কোনো মানুহকে ফাঁচী কাঠতো ওলমাব নোৱাৰে, মৃত্যুদণ্ডও দিব নোৱাৰে, যাৱজ্জীৱন কাৰাদণ্ডও দিব নোৱাৰে। সেই কথাটোকে মই আপোনালোকক সহজভাৱে আজি কৈ দিলোঁ। আৰু এই কথাটো কওঁতে যদি কোনোবাই বেয়া পায়, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি বেয়া পায়, তেতিয়াহ'লে মোৰ কৰিবলগীয়া একো নাই। মই অসমৰ দীৰ্ঘদিনৰ 2002 চনৰ পৰা আন্দোলনকাৰী এজন, মই এজন এক্টিভিষ্ট হয়, মই দীৰ্ঘদিন ধৰি অসমৰ জাতীয় জীৱনৰ সংগ্ৰামৰ লগত জড়িত, আৰু মই দীৰ্ঘদিন ধৰি আজি কিছুদিনৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ আটাইতকৈ সৰব বিধায়কজন হয়। গতিকে তাৰ পাছত যদি মই মোৰ কথাকেইটা নকওঁ, মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ, মুখ্যমন্ত্ৰীয়ে আজি কৈছে মোৰ বিৰুদ্ধে, আপুনি অলপ আগতে শুনালে যে তেওঁ কৈছে যে আচলতে মই বচাবহে খুজিছোঁ হেৰিয়াক, অপৰাধীবিলাকক। এইটো মই বচাব নালাগে, মই বাহিৰত কোৱা কথাটোৱে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত বাচিব নোৱাৰে। তাত যিবিলাকে এতিয়া হেৰি কৰিব, যেতিয়া হিয়াৰিং হ'ব, তাত যেতিয়া ট্ৰায়েল হ'ব, তাত যিবিলাক যুক্তি তৰ্ক দিব, সিদ্ধাৰ্থ শৰ্মাও দুখীয়া মানুহ নহয়, আৰু আপোনাৰ শ্যামকানু মহন্তও দুখীয়াৰ পৰিয়াল নহয়। ডিজিপিৰ ভায়েক শ্যামকানু মহন্ত অসমৰ এজন ধনী মানুহ। তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ উকিল আনিব, নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ উকিল আনিব, আৰু মোৰ নিচিনা সাধাৰণ ওকালতিত অপহা এটা ল'ৰাই কোৱা কথাকেইটা সেই উকিলবিলাকে তাতকৈ বহু বেছি ওপৰত ক'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাবিলাক কেৱল অকল আপোনাক মানে এই বিষয়টোৰ পৰা আচলতে মানুহৰ আকৰ্ষণ মানে দৃষ্টি আঁতৰ কৰিবলৈ কোৱা কথাৰ বাহিৰে আন একো নহয়। এতিয়া মই আপোনালোকে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বিৰাট হুলস্থুল লগাই আছে, বোলে আমি জুবিন গাৰ্গৰ ওপৰত এনেকুৱা চাৰ্জশ্বিট দিছোঁ যিখনৰ পৃষ্ঠা 12,000। তাৰ পাছত যেতিয়া আমি চাৰ্জশ্বিট চালোঁ, চাৰ্জশ্বিট চাইটো দেখিলোঁ চাৰ্জশ্বিটৰ ফাইনেল ৰিপৰ্টটো একচুৱেলি ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট, এইটো হ'ল কেৱল আৰু কেৱল 305 পৃষ্ঠা। সেইটো হ'ল কেৱল আৰু কেৱল 305 পৃষ্ঠা, মানে কৈছে 12,000 পৃষ্ঠাতকৈ বেছি, অলপ প্ৰায় 12,000 পৃষ্ঠা বুলি কৈছে। এতিয়া কিন্তু দেখিলোঁ যে একচুৱেলি চাৰ্জশ্বিটখন যিটোত মানে ফাইনেল ৰিপৰ্ট, সেইখন অকল 305 পৃষ্ঠা। তাৰপিছত মই যেতিয়া ভিতৰলৈ সোমাই গ'লোঁ, দেখিলোঁ যে প্ৰথমতে ক'ৰ পৰা কি বস্তু পাইছোঁ এইবিলাক গোটেই দেখুৱাই গৈ গৈ অকল 292 পেজৰ পৰা 305 পৃষ্ঠালৈহে চাৰ্জশ্বিটখনত এই একিউজ বা অভিযুক্তসকলৰ বিষয়ে লিখা আছে, ইয়াত লিখা আছে। 292 পৰা 305 পৃষ্ঠা, মানে মাত্ৰ 13 পৃষ্ঠাতহে অকল অভিযুক্তবিলাকৰ অভিযোগ সম্পৰ্কে লিখা আছে। তাৰমানে আচলতে এই চাৰ্জশ্বিটখন মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ 12,000 পৃষ্ঠাৰ নহয়, এই চাৰ্জশ্বিটখন 305 পৃষ্ঠাৰো নহয়। এই চাৰ্জশ্বিটখনৰ মূল যিটো কণ্টেণ্ট, এইটো মাত্ৰ 13 পৃষ্ঠাৰ। আৰু সেই 13 পৃষ্ঠা যেতিয়া মই পঢ়িলোঁ, পঢ়াৰ পিছত দেখিলোঁ যে মাত্ৰ কেইটামান পৃষ্ঠা, কেইটা পৃষ্ঠা মই কৈয়ে দিব পাৰোঁ আপোনাক, মাত্ৰ কেইটামান পৃষ্ঠাহে আচলতে চাৰ্জশ্বিট। কেইটা পৃষ্ঠা? এইটো এটা মানে তলত অকণমান, 2টা, 3টা, 4টা, 5টা, 6টা, এই 6টা পৃষ্ঠাহে আচলতে চাৰ্জশ্বিট, 6টা পৃষ্ঠা। তাৰ পাছত মেইন একিউজ যি 5জন আছে, সেই 5জনৰ বিষয়ে 6টা পৃষ্ঠাতে যি লিখিছে। তাৰপিছত আকৌ 2জন পুলিচক যে ধৰিছে, PSO 2জন,
সেই দুজনৰ বিষয়ে বাকীকেইটা পৃষ্ঠা আৰু একেকেইটা কথাকে আপোনাৰ বিভিন্ন ধৰণৰ ফৰ্মত মানে লিখি আছে গতিকে এই চাৰ্জশ্বিটখনত আৰু আপুনি জানি আচৰিত হ'ব একচুৱেলি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিটো চাৰ্জশ্বিট সেই চাৰ্জশ্বিটটো এক পৃষ্ঠাও নহয় সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট কেই পৃষ্ঠা হ'ব সিদ্ধাৰ্থ শৰ্মা এক পৃষ্ঠাৰ আধাটো অকণমান ইমানকণমান একদম মেইন যিটো একিউজিশ্যনকেইটা মেইনকেইটা কি বুলি লিখি দিছে whereas the state government of Assam reported that the details of the evidence মানে evidence মানে সাক্ষ্য প্ৰমাণ পালে কি found against each accused প্ৰত্যেকজন অভিযুক্তৰ বিৰুদ্ধে পোৱা প্ৰমাণকেইটা for each section to be prosecuted are as under name of the accused সিদ্ধাৰ্থ শৰ্মা details of evidence তাৰ ডিটেইলছটো সাক্ষ্য প্ৰমাণৰ ডিটেইলছটো কেইটা পইণ্ট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা বাক্য নটা বাক্য এইটো পেজ নাম্বাৰ 294 নটা বাক্যত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বিটেড কৰা হৈছে এতিয়া মই ইয়াক দেখিলোঁ মই চালোঁ যে একচুৱেলি মই সদায় চিঞৰ বাখৰ কৰি আছিলোঁ আপোনালোকে নিশ্চয় শুনিছিলে যে যদিহে এই কেছটোত সঁচাকৈ সিদ্ধাৰ্থ শৰ্মা সদায় শ্যামকানু মহন্ত আৰু এই অমৃত প্ৰভা মহন্ত আৰু কি কয় আৰু এজন আছিলে কি নাম এইটো কি গোস্বামী কি কয় শেখৰজ্যোতি গোস্বামী কি শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামী এই পাঁচজন মানুহৰ বিৰুদ্ধে মানে যদি হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবলৈ হয় তেতিয়াহ'লে মই বাৰম্বাৰ কৈছিলোঁ সেই হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবলৈ তদন্তটো কৰিব লাগিব ছিংগাপুৰত কাৰণ হত্যাকাণ্ডটো সংঘটিত হৈছে ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ মতে হত্যাকাণ্ড যিটো চাৰ্জশ্বিটৰ মতে হত্যাকাণ্ড যিটো তেতিয়া মই এই গোটেই চাৰ্জশ্বিটখন চালোঁ যেতিয়া 305 পৃষ্ঠা তাত যেতিয়া চাই লৈ মই দেখিলোঁ যে একচুৱেলি আমাৰ ইয়াৰ পৰা তদন্তকাৰী গ্ৰুপে তাত গৈ কি তদন্ত কৰিলে আপোনালোকে জানে যে এতিয়ালৈকে তদন্ত কৰিবৰ কাৰণে আইঅ' ইনভেষ্টিগেটিং অফিচাৰ আৰু CIO যোৱা নাই গৈছিলে আপোনালোকে জানে যে SITৰ হেডজন আৰু অৰুণ গোৱেল বুলি আৰু এজন IPS অফিচাৰ গৈছিলে এই দুজনেই গৈছিলে অকল এই দুজনে গৈ কি কৰিলেগৈ তাত মই গোটেই চাৰ্জশ্বিটখন 305 পৃষ্ঠা পঢ়ি দেখিলোঁ যে তেওঁলোকে কৰা আটাইতকৈ ডাঙৰ কামটো হ'ল তেওঁলোকে যিখন সাগৰত জুবিন দা ঢুকাইছে সেই সাগৰৰ আধা লিটাৰ লুণীয়া পানী তেওঁলোকে বটলত লৈ আহিছে মানে এই এনকুৱাৰী টীমটোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট সফলতাটো হ'ল যে তেওঁলোকে যিখন সাগৰত জুবিন দা ঢুকাইছে সেই জুবিন দাৰ ঢুকুৱা সাগৰখনৰ পৰা আধা লিটাৰ পানী 500 ml মই পৃষ্ঠা নম্বৰটো কৈ দিওঁ দৰকাৰ হ'লে আপোনাক যিটো পৃষ্ঠা নম্বৰত সেইটো আছে আপোনাৰ পৃষ্ঠা নম্বৰ এইটো হ'ল আপোনাৰ পেজ নম্বৰ 38 তাত 21 নম্বৰত চিজ কৰা বস্তুবিলাকৰ ভিতৰত দেখুৱাইছে 500 ml প্লাষ্টিক বটল উইথ লেবেল এটা লগাই দিছে তাত কি বুলি লগাই দিছে পোলাৰ নেচাৰেল মিনাৰেল ৱাটাৰ মানে কোট আনকোট বুজি পালে কোট পোলাৰ নেচাৰেল মিনাৰেল ৱাটাৰ আনকোট কণ্টেইনিং ৱাটাৰ ফ্ৰম দি প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তাৰ পৰা অনা বস্তুটো কি 500 মিলিলিটাৰৰ প্লাষ্টিকৰ বটলত পানী কালেক্টেড বাই শ্ৰী তৰুণ গোৱেল অৰুণ নহয় দে তৰুণ গোৱেল IPS CDSP তিতাবৰ এছিষ্টেণ্ট IO অফ SIT অন 21/10/2025 21 অক্টোবৰ তাৰিখৰ দিনা এই 500 মিলিলিটাৰ তাৰমানে আধা লিটাৰ পানী তেওঁ তাৰ পৰা আনিছে তাৰপিছত মই চালোঁ যে এই এনকুৱাৰী টীমটোৱে আৰু কি বস্তু তেওঁলোকে তাৰ পৰা সংগ্ৰহ কৰিলে তেওঁলোকে আৰু কি বস্তু আনিলে তাৰপিছত মই দেখিলোঁ যে তেওঁলোকে এই বস্তুটো আনিছে আৰু এটা বস্তু আনিছে সেইটো হ'ল এটা ভিডিঅ' বনাই আনিছে আমি যেনেকৈ কোনোবা এটা ঠাইলৈ গ'লে মানে ভিডিঅ' এটা বনাই আনো তেনেকুৱা ধৰণৰ তেওঁলোকে এটা ভিডিঅ' বনাই আছে আৰু কৈছে যে সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি
তেওঁলোকে ইয়াত আহি মেপ এখন বনাইছে হা আৰু সেইটোও যদি আপোনাক পেজ নাম্বাৰটো কৈ দিব লাগে মই সেইটোও কৈ দিব পাৰোঁ হা সেইটোও যদি আপোনাক কৈ দিব লাগে পেজ নাম্বাৰটো হা আপুনি ইণ্টাৰেষ্টেড হয় নে নহয় বাৰু মই নাজানো না ডেফিনেটলি ইণ্টাৰেষ্টেড হয় সকলোকে ইণ্টাৰেষ্টেড তাত মোৰ এটা প্ৰশ্নও সুধিব লগা আছে যিটো প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কৰিছে আপুনি বাৰু পেজ নাম্বাৰটো কওক মানে মই গোটেইখিনি পঢ়ি মেলি হা মইতো পঢ়ি মেলি পাগলা হৈ গৈছোঁ এইখনেই সিহঁতৰ চাৰ্জশ্বিট হিমন্ত বিশ্ব শৰ্মাৰ বেষ্ট চাৰ্জশ্বিটখন এইখনেই হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ পুলিচকেইটাই দিয়া চাৰ্জশ্বিটখন এইখনেই পাগলা হৈ যাব আপুনি হয় এনেকুৱা মানে তাৰমানে আপোনাৰ এতিয়া ৰ'ব দেই এইটো বটলৰ পানীটো সেইটো গ'ল এতিয়া মই ক'ব লাগে আপোনাক হেৰিটো এইটো চাওক এইটো তেওঁলোকে ক্ৰাইম চিন মেপ এটা বনাইছে ভিডিঅ' ৰেকৰ্ডিংটো ক্ৰাইম চিন মেপ হাৰ্ড কপিজ মাৰ্ক CSM 1 to CSM 42 ক্ৰাইম চিন ভিজিট ভিডিঅ' ইন সাক্ষ্যটো চাগে তেওঁলোকৰ কিবা এটা হেৰি এইটো পেজ নাম্বাৰ কিমান মই কৈ দিছোঁ আপোনাক পেজ নাম্বাৰ কিমান 182 182 এই 305 পৃষ্ঠাৰ ফাইনেল পুলিচ ৰিপৰ্ট যিটো আছে চাৰ্জশ্বিট বুলি লিখা আছে তাৰ আপোনাৰ 182 নম্বৰ পৃষ্ঠাত লিখা আছে যে তেওঁলোকে ভিডিঅ' এটা বনাইছে আৰু কাম মেপখন বনাই লৈছে এইটোৱে গগৈ ডাঙৰীয়া এতিয়া মূল কথাটো হ'ল হয় প্ৰথম কথা হয় মই এটা প্ৰশ্ন আপোনাক সুধিব লাগিব কথাটো হ'ল আজি চাৰ্জশ্বিটখন অভিযুক্তক হাৰ্ড কপি দিয়া হৈছে অভিযুক্তৰ পৰিয়ালক পেন ড্ৰাইভত ছফ্ট কপি দিয়া হৈছে মুখ্যমন্ত্ৰী বা অন্যান্য শাসক পক্ষৰ ফালৰ পৰা আপুনি যেতিয়া কথাখিনি কৈ আছে আপোনাৰ প্ৰশ্ন উত্থাপন কৰিছে এই বস্তুটো আপুনি পালে ক'ত কেনেকৈ আপুনি এইখিনি ৰাজহুৱা কৰিছে ইয়াৰ গ্ৰহণযোগ্যতা আৰু ভিত্তি কি আছে কিমান সত্য আৰু শুদ্ধ মই আপোনাক সুধিছোঁ উত্তৰটো আপুনি দিব লাগিব মানে উত্তৰটো এইটোৱে যে অসমৰ সাংবাদিকৰ হাতে হাতে এইটো আছে SITৰ টীমৰ মানুহে ইয়াৰ কপিটো সাংবাদিকৰ হাততো দিছে আৰু কিছুমান মানুহৰ হাততো দিছে আৰু সেই মানুহৰ হাতৰ পৰাই মই পাইছোঁ আৰু একদম সিগনেচাৰ থকা সাইন কপি হয় আপোনালোকৰ তাতো নিশ্চয় আপোনালোকৰ হাততো চাগে আপোনালোকে ভয় খাইহে দিয়া নাই নাই আমাৰ হাতত বাৰু দেখিলে নিশ্চয় আপুনি প্ৰেছ কনফাৰেন্স কৰিছে আপুনি ডেফিনেটলি কৰিব আপোনাৰ পৰা ল'ব লাগিব কথা আপুনি প্ৰেছ কনফাৰেন্স কৰিছে গোটেই বস্তুটো এতিয়া মই সেইকাৰণে ক'লোঁ যে এইটো সাধাৰণ কথা আৰু মইতো আজি মুখ্যমন্ত্ৰীয়ে কৈছে ক'ৰ পৰা পালে হয় মইতো মুখ্যমন্ত্ৰীক ক'ম যে মই যদি এনেকুৱা চাৰ্জশ্বিট একদম কঠোৰ চাৰ্জশ্বিট এখন বনালোহেঁতেন মইতো চবকে চাৰ্জশ্বিটখনৰ কপি দি দিলোঁহেঁতেন যে আপোনালোকে পঢ়ক চাওক আমাৰ SITয়ে কেনেকুৱা চাৰ্জশ্বিট বনাইছে এতিয়া তেওঁলোকৰ পুলিচে লিক কৰি দিয়া যিটো চাৰ্জশ্বিটৰ কপি SITয়ে লিক কৰি দিয়া যিটো চাৰ্জশ্বিটৰ কপি সেই চাৰ্জশ্বিটৰ কপিটো যেতিয়া আমি পৃষ্ঠা সহকাৰে চাৰ্জশ্বিট এখনতো আৰু আমি কোনো লিখিব নোৱাৰোঁ হয় তেওঁলোকৰ হেৰিয়াৰ পৰা অহা চাৰ্জশ্বিটৰ কপিটো আমি যেতিয়া তাক কোট কৰিছোঁ বা তাৰ পৰা কথাখিনি কৈছোঁ তেতিয়া কৈছে ক'ত পালে আৰে ক'ত পালে বুলি ইমান ভয় খাইছা কিয় কি দৰকাৰ তোমাৰ ইমান ভয় খাবলৈ যদি ইমান তুমি কঠোৰ চাৰ্জশ্বিট বনাইছা তেতিয়াহ'লে ভাল হৈছে অখিল গগৈ পোৱা নাই যদি মই এটা কপি দি দিম চাই লওক তেওঁ আমাক ক'ত দুৰ্বলতা আছে দেখুৱাই দিয়ক এনেকৈ বুলিয়ে দম দিব লাগে উল্টাই এতিয়া আকৌ প্ৰশ্নটো সুধিছে বোলে ক'ত পালা মই এজন সামাজিকভাৱে সক্ৰিয় মানুহ মই য'তে ত'তে পাম যিকোনো এটা ৰিপৰ্ট CMৰ ঘৰত যিদিনা ওলাব কেবিনেটত যিদিনা ওলাই তাত পিছদিনাই মোৰ ঘৰত পাওঁ কেতিয়াবা 10 মিনিটত পাই যাওঁ মই পাওঁৱেই এনেকৈ মাজে মাজে পাই থাকোঁ যিকোনো বস্তু আৰু ময়ো কোনো বস্তু নুলুকুৱাওঁ মই ট্ৰেন্সপাৰেণ্ট লুকুৱাবলৈ মোৰ কোনো কথা নাই CMে লুকুৱাব নালাগে যদি ইমান ভাল চাৰ্জশ্বিট গৈছে লুকুৱাবলৈ কি আছে তেওঁতো ক'বহে লাগে এই অখিল গগৈ সদায় সমালোচনা কৰি থাকে মই তেওঁক এটা দি দিওঁ বুলি এতিয়া সেইটো কথা বাদ দিয়ক এইবিলাক সৰু সুৰা কথা পাতি থাকিলে আপোনাৰ মই এতিয়া আপোনালোকক ক'বলগীয়া যিটো কথা শুনক মই যিটো ক'বলগীয়া কথা যে চাৰ্জশ্বিটখনত যে বনালে আচলতে এনকুৱাৰী টীম এইটো যাব লাগিছিলে IO আৰু CIO ছিংগাপুৰলৈ গ'ল মুণ্ডা প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল তেওঁলোক দুজনকে কি কৰিলে মই ক'লোৱে যে
500 মিলিলিটাৰৰ প্লাষ্টিকৰ বটল এটাত পানী আনিলে ইমান ডাঙৰ আপোনাৰ এচিভমেণ্ট চাওক আপুনি সুদূৰ সাত সাগৰ 13 নদী পাৰ হৈ তেওঁলোকে পানীৰ বটল এটাই আনিলে অকল আৰু তাৰ পাছত আপুনি এটা ভিডিঅ'গ্ৰাফি আনিলে আৰু মেপ এখন তাতে বনালে হয়নে নিশ্চয় ভিডিঅ'গ্ৰাফি যিখিনি যদি চাৰ্জশ্বিটৰ এইটোৱে তাত ইয়াত আছে। যদি চব সেইখিনি যিমান সত্য আৰু বস্তু আছে শুদ্ধ চব। হয় আপুনি কোৱাখিনি যদি সঁচাকৈ হয় তেতিয়াহ'লে সেইটোৱে আপুনি যিটো কথা কৈছে মই দেখা নাই চাৰ্জশ্বিটৰ কপিটো নহয় মানে যদি সত্য শুদ্ধ হয়। নহয় কাইলৈ পৰহিলে নিশ্চয় ওলাবই আমি পামেই কাইলৈ ময়ো পাই যাম চাৰ্টিফাইড কপি য়েছ হয় হয় নে নহয় Definitely, এতিয়াতো definitely. অশুদ্ধ হ'লে মানে নিশ্চয় মই সেইটোকে সুধিছোঁ যে মিছা কথা ক'লে মই বুলি। আমিও হয় নে আপুনি নহয়? আপোনাৰ এতিয়া চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ আৰু আমাৰ নিচিনা বহুজনে এপ্লাই কৰিছে আমি কাইলৈ বা পৰহিলে বা যাতে নিয়ম অনুসৰি পামেই সেইটো বস্তু এই চবৰ বহুত সাংবাদিকৰ হাতে হাতে আছেও এইবিলাক বাদ দিয়ক মই- এইবিলাক সৰু সৰু কথা পাতি এতিয়া মই জুবিনদাৰ কথাটো মানে নহয় মই হেৰি একেবাৰে কৰিব ডাইভাৰ্ট খোজা কৰিব খোজা নাই হে? একেবাৰে এই ডাইভাৰ্ট সৰু কৰিব সৰু খোজা নাই মই কথাবিলাক, খালি প্ৰশ্নত প্ৰসংগটোহে অৱতাৰণা কৰিছোঁ অঁ। মই মেইন কথাকেইটা কওঁ নে নকওঁ নিশ্চয় নিশ্চয় খুব চমুকৈ দাদা মই ক'বলগীয়া প্ৰথম কথাটো হ'ল যে এনকুৱাৰী অফিচাৰ যাব লাগিছিলে CIO আৰু IO আৰু তেওঁলোকে আনিবলগীয়া বস্তুকেইটা কি আছিলে তেওঁলোকে এনকুৱাৰী কৰিবলৈ যোৱাৰ পাছত তেওঁলোকে কি কৰিব লাগিছিলে 1 নম্বৰ তেওঁলোকে কৰিব লাগিছিলে ঘটনাস্থলীত ছিংগাপুৰৰ অফিচাৰৰ লগত অসমৰ মুখ্যমন্ত্ৰীয়েতো কৈছে যে ছিংগাপুৰৰ পৰা আমাক মাতি পঠিয়াইছে ছিংগাপুৰৰ অফিচাৰৰ লগত একেলগতে ঘটনাস্থলী পৰিদৰ্শন ইয়াতো ক'তো মই দেখা নাই কোনো অফিচাৰৰ নাম ইয়াত উল্লেখ কৰা দেখা নাই মই ইয়াত ক'তো আৰু এই যে ছিংগাপুৰৰ অফিচাৰ্ছৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰোঁতে প্ৰথম যিটো বস্তু আনিব লাগিব যিখন ইয়াতলৈ টিকেট কাটি গৈছিলে সেই টিকেটকেইটা যিখন ইয়াতলৈ টিকেট কাটি গৈ তাত যে সাগৰত জাপ মাৰিবৰ কাৰণে এইটো ফ্ৰী ডাইভিং বুলি কয় সেইটোৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে তাৰ হাৰ্ড কপিটো 2 3 সেই যিখন হেৰি আছিলে ইয়াত আছিলে তাৰ মানে ভিডিঅ' এভিডেন্সটো অৰ্থাৎ CCTV কেমেৰাৰ ফুটেজটো তাৰ পাছত ডেফিনেটলি সাগৰৰ পানীও আনিব লাগিব অকল সাগৰৰ পানী নহয় তাৰ পৰা কি আনিব লাগিব জানেনে ডায়েটমছ বুলি এটা বস্তু জুবিনদাৰ দেশত পাইছে ডায়েটমছ DIATOMS ডায়েটমছ এই ডায়েটমছৰ কপি আনিব লাগিছিলে ডায়েটমছৰ হেৰি আনিব লাগিছিলে যে জুবিনদাৰ দেশত পোৱা ডায়েটমছটো যিটো ডায়েটমছৰ কাৰণে মানুহৰ চিজাৰ হয় সেই পোৱা ডায়েটমটো একে নে সাগৰ সেইখন সাগৰত পোৱা ডায়েটমটো একে হয় নে নহয় ডায়েটমছ বুলি এটা জীৱ সেইটো আনিব লাগিছিলে তাৰ পাছত কি আনিব লাগিছিলে জানেনে প্ৰথম কথা যে তাৰ কেপ্টেইনজনৰ লগত এটা ষ্টেটমেণ্ট তাৰ অফিচাৰৰ সন্মুখত বহি কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট তাৰ কৰ্মচাৰীবিলাকৰ ইয়াতখনৰ কৰ্মচাৰীবিলাকৰ ষ্টেটমেণ্ট তাৰ পাছত আনিব লাগিছিলে তেওঁলোকে যিজন ৰেস্কিউ টিম গৈছিলে ৰেস্কিউ টিমকেইটাৰ ষ্টেটমেণ্ট তাৰপিছত এম্বুলেঞ্চৰ ড্ৰাইভাৰ আৰু কৰ্মচাৰীবিলাকৰ ষ্টেটমেণ্ট ডাক্তৰৰ ষ্টেটমেণ্ট পষ্টমৰ্টেম যিবিলাকে কৰিছিলে তেওঁলোকৰ সেই ডাক্তৰৰ ষ্টেটমেণ্ট ইয়াততো একোৱেই নাই সেইবিলাক ইয়াততো একোৱেই নাই ইয়াত তাৰপিছত আকৌ কি কৰিব লাগিছিলে জানেনে যে তেওঁলোকে একদম আটাইতকৈ যিটো কাম কৰিব লাগিছিলে হোটেলখন আৰু আটাইতকৈ ডাঙৰ কথা এই সাগৰত যিখন ইয়াত আছিলে এনেকুৱা কেছটো হোৱাৰ পাছত সেই ইয়াতখন হেৰি কৰিব লাগে জব্দ কৰিব লাগে অন্ততঃ তাৰ যে ছিংগাপুৰৰ পুলিচে যে সেইখন জব্দ কৰিছে সেইখনৰ হেৰি ইয়াত ডকুমেণ্ট থাকিব লাগিছিলে তাৰ কাগজ থাকিব লাগিছিলে যে এখন জব্দ কৰা হৈছে এখন চিল কৰি দিয়া হৈছে যাতে এনকুৱাৰী শেষ নোহোৱালৈকে তেওঁলোকৰো এনকুৱাৰী চলি আছে গতিকে শেষ নোহোৱালৈকে এইখনক আমি যাবলৈ নিদিওঁ তাৰপিছত কৰিব লাগিছিলে কি আপোনাৰ কি হোটেলখনৰ ৰুমটো চিল কৰাৰ ডকুমেণ্ট হোটেলখনৰ ভিতৰত কি বস্তু পালে সেইবিলাক চেক কৰা আৰু হোটেলখনত বিচাৰি গৈও লাভ নাই আমাৰ জুবিনদাৰ মৃত্যু ঘটিছে 19 ছেপ্টেম্বৰত এওঁলোক গৈছে 20 অক্টোবৰত এমাহ এদিনৰ পাছত কি পাবগৈ তেওঁলোকে একোডাল নাপায় ন জুবিনদাই যে কৈছে যে বমি কৰিছে বমিৰটো আমি স্পেচিমেণ্টটো পাব লাগিব তেতিয়াহে আমি গম পালোহেঁতেন যে সেই বমি ইয়াত লিখিছে নিশ্চয় গগৈ ডাঙৰীয়া মই বমি ওলাইছে সেই বমিটো হেৰি
মই বিদায় মানে অকণমান সময়ৰ কাৰণে বিৰতি ল'ব লাগিব আপোনাৰ যদি আৰু যদি কিবা এই প্ৰসংগত ক'ব লগা আছে খুব চমুকৈ মই সামৰিব বিচাৰিম খুব চমুকৈ মানে তাৰ পাছত যিকেইটা ডকুমেণ্ট দৰকাৰী ডকুমেণ্ট যিকেইটা ইয়াত আছে সেইকেইটা গোটেইকেইটা অকল জুবিনদাৰ ৱাইফ গৰিমা গাৰ্গৰ পৰা পোৱা ডকুমেণ্টকেইটাহে দৰকাৰী অকল যিকেইটা হ'ল এটা হ'ল ডেথ চাৰ্টিফিকেট এনেকৈ গৰিমা গাৰ্গৰ পৰা পোৱা বস্তুবিলাক গৰিমা গাৰ্গৰ পৰা পোৱা বস্তুকেইটা মেডিকেলৰ বস্তুকেইটা চব গৰিমা গাৰ্গক তাকো কি কৰিছিলে এই ছিংগাপুৰৰ পৰা যে হেৰিয়াত পঠিয়াই দিছিলে সেই ছিংগাপুৰৰ পৰা পঠিয়াই দিয়া ডেথ চাৰ্টিফিকেট কেনেকৈ মৰিলে মই গায়ে দিওঁ নহ'লে এইকেইটা আকৌ পিছত ক'ব ই এনেই ফাঁকি ফুকা মাৰি আছে বুলি মই তেতিয়াহ'লে গগৈ ডাঙৰীয়া এটা বিৰতি ল'ব লাগিব বিৰতিৰ সময় পাৰ হৈ গৈছে আপুনি 2 মিনিট দিয়ক মই এটা বিৰতি লৈ লওঁ আৰু নালাগে এইটো মই শেষ কৰি দিলোঁ এই আৰু নকওঁ আৰু শেষ কৰি দিলোঁ দেই খতম মই এটাই ক'লোঁ এটা ইণ্টিমেশ্যন চাৰ্টিফিকেট তাৰপাছত ফৰ্ম চি ফৰ্ম অফ ৰেজিষ্ট্ৰেশ্যন অফ ডেথ অফ ইণ্ডিয়ান চিটিজেন তাৰপাছত ডেথ চাৰ্টিফিকেট আৰু চাৰ্টিফিকেট ফ্ৰম হেল্থ ছায়েন্স অথৰিটি এই 4টা বস্তু দৰকাৰী বস্তু গৰিমা গাৰ্গৰ পৰাহে তেওঁলোকে পঠিয়াই দিয়া বস্তু পাইছে